কোনোবা আছেনে পেজত মোক শুনি আছেনে দেখি আছেনে কোনোবাই Is there anyone কোনোৱে নাই দেখোন কোনোবা আছেনে কোনোবা কিবা সুধিব নে কোনোবা কোনো নুসুধিলে কি কোনোৱে নাই দেখোন ৰুবুল আমাৰ নিজৰ মানুহকেইটাহে আছে বাকী নাই দেখোন কোনো আহাই নাই দেখোন লাইভত কোঁৱৰ দা অ'কে হাই কোঁৱৰ কি খবৰ ত্ৰিদীপ মেধি হাই ত্ৰিদীপ অংশুমান শৰ্মা অংশুমান কি খবৰ তোমাৰ মোৰ ভাল অংশুমান মোৰ ভাল তুমি ভালকে আছা গৌতম ৰাজবংশী হেল্ল' গৌতম কি খবৰ ভাল মোৰ ভাল এতিয়াহে ভাল লাগিছে লোকসকল আহোঁতে কথা পাতি অলপ কম আহিছে মানুহ আজি কোঁৱৰ দা মোৰ ভাল কোঁৱৰ আছো দিয়া ভালে আছো উপায় নাই অলপ ঘৰতে সোমাই আছো আৰু দেৱজিৎ চৌধুৰী হেল্ল' দেৱজিৎ গুড ইভিনিং সীমান্ত চৌধুৰী মই এতিয়াতো বৰ্তমান একোতে ব্যস্ত নহয় সকলো কাম বন্ধই আছে কেৱল ঘৰুৱা কামত ব্যস্ত বাকী লকডাউন খোলক তেতিয়া ভগৱানে চব ঠিকে ৰাখিলে আৰু এখন চিৰিয়েল আপোনালোকলৈ উপহাৰ দিব পাৰিম এখন নাটক উপহাৰ দিব পাৰিম কিন্তু এতিয়াতো একোতে ব্যস্ত নহয় একদম ঘৰুৱা কামত ব্যস্ত দেই একো কাম কৰিবও নোৱাৰো এতিয়া আপোনাক নুপুৰ সাংস্কৃতিক গ্ৰুপৰ ধন্যবাদ গৌতম মোৰো ভাল লাগিছে এজন দুজনকে আহি আছে অতিথি কথা পাতিবলৈ কোঁৱৰ দা মোৰ অভিনয় ভাল লাগে থেংক ইউ চাই থাকিব আৰু কিছু সংখ্যক লোক আহিলে ভাল আছিলে কিন্তু অহা নাই নটিফিকেশ্যনটো পোৱা নাই নে কি বা কথা পাতিবলৈ ভাল লাগে তেতিয়া অংশুমান মই যিখন নাটক কৰিবলৈ গৈ আছো তুমি দেৱদাসীখন ভাল পাইছিলা ময়ো ভাল পাওঁ আৰু যিখন নাটক কৰিবলৈ গৈ আছো মই দেওঘৰৰ স্বপ্ন এই দেৱদাসীৰ একদম নৃত্যটোৰ ওপৰত আধাৰিত আৰু এখন দেৱদাসী চাবলৈ পাবা ফৰ চিয়ৰ চাবলৈ পাবা আচ্ছা সীমান্ত চৌধুৰী এক্টিং লাইনত আছা ভালকে কামবোৰ কৰি যোৱা কিন্তু এতিয়া বৰ্তমান সময়ত যেহেতু সকলো খুব বেয়া পৰিস্থিতিৰ মাজেৰে গৈ আছে ইজনে সিজনক সহায় কৰাটো খুব জৰুৰী পাৰিলে সহায় কৰিবা সকলোৱে ৰাজ কাশ্যপ থেংক ইউ মই ভাল লাগিল জানি যে মই তোমাৰ ফেভৰেট হয় জানি ভাল লাগিলে বিদ্যুৎ ভূষণ বৰা যোৰহাটৰ আচ্ছা যোৰহাটৰ ক'ৰ পৰা খ্ৰীষ্টান একাডেমীখন আছে যে বিদ্যুৎ ভূষণ জিতা বৰুৱা বাইদেউ মোৰ খুব ভাল ফ্ৰেণ্ড মই সেইখিনিলৈকে গৈছোঁ নিহাৰ আছে নিহাৰ মোৰ খুব ভাল বন্ধু যোৰহাটখন ভাল লাগে মই ভাল পাওঁ খুব ভাল লাগে গৈ জয়েন কৰা নাই দেখোন মানুহবোৰ
আৰু কোনোবা ক'ৰবাত সীমান্ত চৌধুৰী মোৰ ঘৰ নগাঁৱত মই নগাঁও বৰহমপুৰত মোৰ ঘৰ এতিয়া লকডাউনৰ কাৰণে মই বৰহমপুৰতে আছোঁ এনে কৰ্মসূত্ৰে কাম কাজৰ কাৰণে গুৱাহাটীত থাকিবলগীয়া হয় অৰিজিনেলি মই নগাঁও বৰহমপুৰৰ আৰু বিশেষ লোক অহা নাই দেখোন এনেকৈ কথা পাতিবলৈ ভালো নালাগে একেজনেই চলি আছে দেৱজিৎ চৌধুৰী মই নগাঁৱত আছোঁ নগাঁৱত মোৰ নিজৰ ঘৰত আছোঁ গাঁৱত নগাঁও বৰহমপুৰত কোঁৱৰ নুপুৰ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা থেংক ইউ ছ' মাছ মোৰ ভাল লাগিছে পেজটোত লাইভ আহিবলৈ কিন্তু আৰু কিছু সংখ্যক লোক অহা হ'লে ভাল লাগিলেহেঁতেন ৰুবুল থেংক ইউ ছ' মাছ আৰু কিছু সংখ্যক লোক জইন হোৱা হ'লে ভাল লাগিলেহেঁতেন আমাৰ লগত ন অহা নাই এতিয়ালৈকে কুলদীপ গুড ইভিনিং কুলদীপ বিদ্যুৎ ভূষণ বৰ্তমান মই ক'লোঁ এতিয়া মতিউৰ ৰহমান আহিছোঁতো আচ্ছা এতিয়া আপোনাক পাইছোঁ মই এতিয়া বৰ্তমান একো বিশেষ কামত জড়িত হৈ থকা নাই কাৰণ এতিয়া লকডাউন চলি আছে আফটাৰ লকডাউন চব ঠিকে থাকিলে শ্বুটিং আৰম্ভ হ'ব আৰু মোৰ নিজৰ নাটক এখন কৰাৰ প্লেন কৰি আছোঁ সেইটো কাম আৰম্ভ হ'ব লকডাউন গৌতম ৰাজবংশী মই পাৰ কৰিছোঁ ঘৰুৱা কামত ব্যস্ত আছোঁ খুব মতিউৰ মোৰ ভাল ঘৰুৱা কামত ব্যস্ত আছোঁ ঘৰত সময় দিছোঁ খোৱা বোৱা বনাই অকণমান নিজৰ সময়খিনি পাৰ কৰিছোঁ লগতে কবিতা আবৃত্তি কৰিছোঁ গান গাইছোঁ তেনেকৈ সময়বোৰ পাৰ কৰি গৈ আছোঁ সুৰজিত দাস হাই বা কি খবৰ আপোনাৰ আশা বৰদলৈ অফিচিয়েল পেজটো আপোনাৰ নে পেজটোত নাম্বাৰো দিয়া আছে যে আচ্ছা এইটো পেজটো আচলতে মই খোলা নাই মোৰ ভাইটি এটা আছে শংকৰৰ তেওঁলোকে এটা খুব ভাল ইনিচিয়েটিভ লৈ আছে বৰ্তমান শংকৰে মিলি জুলি পেজ এটাৰ জৰিয়তে তেওঁলোকে ৰাতিপুৱা 10 বজাৰ পৰা ক্লাছ 8, 9, 10ৰ ল'ৰা ছোৱালীক বিভিন্ন বিষয়ত পাঠদান কাৰ্যসূচী কৰি আছে অনলাইন শংকৰে মোৰ সেই পেজটো চলায় সেইটো শংকৰৰ নাম্বাৰ ভ্ৰাম্যমান আমাৰ তেজত নমস্কাৰ মোৰো তেজত ভ্ৰাম্যমান চুম্পী দাস নমস্কাৰ এতিয়া ভাল লাগিছে অলপ অলপ মানুহবোৰ জইন হৈছে কোঁৱৰ দা লকডাউন ঠিকে ঠিকে গৈছে মই কিন্তু এনজয় কৰিছোঁ লকডাউন কাৰণ মানুহখিনি আমাৰ ঘৰৰ মানুহখিনি চব একেলগে আছোঁ নুপুৰ আচ্ছা প্ৰিয়াংশু কাশ্যপ বুলি কোনোবা এজনীয়ে মোক নুপুৰৰ পেজত মেছেজ কৰিছে মেছেজটো মই খুলি চাব নোৱাৰিম কাইণ্ডলি মোক ইয়াত লিখক কি লিখিছে আপুনি বা আমাৰ প্ৰিয়াংশু হ'ব পাৰে দেই মই পটকৈ গুচি গ'ল আমাৰ গ্ৰুপৰে এই নুপুৰৰ আপোনালোকৰ লকডাউন ভালকৈ গৈছেনে বাপৰে বহুতকেইটা লাভ চিন একদম উৰি গৈছে মতিউৰ নেক্সট প্লেনিং তাকে ক'লোঁ চব যদি ঠিকে থাকে আকৌ যদি এই সমস্যাবোৰ নাইকিয়া হয় তেতিয়া এখন চিৰিয়েলৰ কাম আৰম্ভ হ'ব লগতে মোৰ এটা NGO আছে NGOটোৰ জৰিয়তে মই এখন নাটক কৰিবলৈ আগবাঢ়িছিলোঁ লকডাউনৰ কাৰণে ৰৈ যাবলগীয়া হ'ল সেই কামখিনি মই আকৌ আগুৱাম ভালনে বা মোৰ ভাল চুম্পী কুলদীপ নুপুৰ পেজৰ থেংক ইউ ছ' মাছ থেংক ইউ আৰু কোৱা কিবা কিবি মানে
কথা পাতিবলৈ হ'লে কিবা কুৱেশ্যন সুধিলেহে এনচাৰ দিবলৈ ভাল লাগে আজি বিশেষ মানুহ অহা নাই জইন হোৱা নাই আমাৰ লগত কিয় বা ব্যস্ত আছে চাগে সকলো সুৰজিত নুপুৰ সাংস্কৃতিক গোষ্ঠী নামটোৱে যথেষ্ট বুলি মই ভাবোঁ এটা সাংস্কৃতিক গোষ্ঠী কলা সংস্কৃতিৰ লগত জড়িত নুপুৰ নামৰ এই পেজখন এই পেজটোত ভূমিত্ৰা দাস ভাল মোৰ এই পেজটো সদায় বিভিন্ন কলা সংস্কৃতিৰ লগত জড়িত সাংস্কৃতিক দিশৰ লগত জড়িত বা বাতৰি বা লোকসকল এই পেজলৈ আহে বা ইয়াৰ জৰিয়তে ৰাইজৰ আগত কিছুমান ভাল কাম এই পেজৰ জৰিয়তে আগবঢ়াই পেজখনে ইয়াৰ লগত জড়িত কেইজনমান ব্যক্তি আছে মই নামখিনি কওঁ কুলদীপ কাশ্যপ উদীপ্ত কোঁৱৰ গৌতম ৰাজবংশী ৰুবুল শৰ্মা সীমান্ত চৌধুৰী দিগন্ত বৰ্মন আবুল হাছিম জীৱন বৰ্মন প্ৰিয়াংশু বৰ্মন তৰুণ মোহন শৰ্মা দেৱজিৎ বৰ্মন সুৰজিৎ দাস ধ্ৰুৱজ্যোতি বৰ্মন এওঁলোক এই পেজটোৰ লগত জড়িত ভাল লাগিছে এওঁলোকে ইমান ভাল কাম এটা কৰিছে আপোনালোকে পেজবোৰ যিমান এই পেজটো লাইক কৰিব আৰু কিছুমান সাংস্কৃতিকমূলক কিছুমান যদি কথা আছে বা আপোনালোকৰ যদি কিবা কাম কাজ আছে এওঁলোক প্ৰতিজ্ঞাবদ্ধ সেইবোৰ কাম ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে গতিকে পেজটো লাইক কৰিব विक्की कश्यप राजमहल अच्छा राजमहल थिएटर न मैं आसिलो कत घर आपुनार विक्की राजमहलत चाइसिले जदि कुलदीप बर्तमान मैं व्यस्त आसो लकडाउन बुली सम्पूर्ण निजर फैमिलिर मजत व्यस्त आसो एखिनि समयत मैं खूब कविता आबृत्ति करिसो बहुत केटा कविता आबृत्ति करिसो आजिलेके जीवनत मैं कविता आबृत्ति करि पोৱা নাই এবাৰ প্ৰথম কৰিছো সময়টো কৰিবলৈ চেষ্টা কৰিছো সিদ্ধাৰ্থ শংকৰ কলিতা ৰূপম বৰা এওঁলোকৰ কবিতা আবৃত্তি কৰিলো আৰু দুটামান আছে মই কৰি তেওঁলোকক পঠিয়াই দিব লাগিব আৰু তাৰোপৰি নিজৰ যিখিনি অনাগতৰ দিনৰ কাম আছে বিশেষকৈ মোৰ নাটকখন তাৰ কিছু কামো কৰি আগবঢ়াই নিছো মই যি পাৰো আৰু ঘৰত সময় দিছো খানা বনাইছো নিজৰ ওপৰত নিজক এক্সাৰসাইজ কৰিছো ভাল খাইছো তাৰোপৰি ধৰি লওক গান গাইছিলো সৰুতে গতিকে এতিয়া আকৌ দুই এবাৰ এই লকডাউনৰ সময়ত গুণগুণাবলৈ আৰম্ভ কৰিছো আপোনাৰ ভাল লগা এখন নাটকৰ নাম চুম্পি দাস মোৰ আটাইতকৈ ভাল লগা বুলি ক'লে ভুল হ'ব কিয়নো প্ৰত্যেকখন নাটক মই খুব ভাল পাইছিলো কৰি প্ৰত্যেকখন হেয়া লাগিলে ৰবীন্দ্ৰ ভৱনৰ ষ্টেজৰ ওপৰত কৰা নাটকেই হওক বা ভ্ৰাম্যমানৰ ষ্টেজৰ ওপৰত প্ৰত্যেকখনত চৰিত্ৰবোৰ সুকীয়া আছিলে গতিকে মই খুব ভাল পাওঁ প্ৰত্যেকখন তাৰে ভিতৰত মই যদি কওঁ ৰবীন্দ্ৰ ভৱনৰ মঞ্চত কৰি আটাইতকৈ ভাল লগা নাটক আছিলে জেৰিফ বাহিদ প্ৰডাকশ্যনৰ নাগমণ্ডল তাৰপিছত ৰাজমহল থিয়েটাৰত থাকোঁতে মোৰ আটাইতকৈ ভাল লগা নাটক আছিলে সুৰংগৰ শেষত ভাগ্যদেৱী থিয়েটাৰত ভাল লগা নাটক আছিলে মালবিকা মোৰ বান্ধৱী ৰক্তবিদ্যুৎ পাঠক বিয়ে আৰু ৰাজশ্ৰী থিয়েটাৰত থাকোঁতে মোৰ তিনিওখন নাটক ভাল লাগিছিলে দেৱদাসীখনটো আপোনালোক সকলোৱে খুব আদৰি লৈছিলে লগতে মিৰি জীয়ৰী মোৰ পচন্দৰ নাটক আছিলে লংকাবিহীন ৰাৱণ এই গোটেইকেইখন মোৰ খুব ভাল লগা নাটক আছিলে ৰুবুল শৰ্মা আচলতে কি হয় কবিতাটো মই আবৃত্তি কৰিব পাৰিলোহেঁতেন কিন্তু এতিয়া অকণ কৰিবলৈ কি দিগদাৰ জানা মই যিখন বহীত কবিতাবোৰ মই লিখি থওঁ সেই বহীখন মানে বেলেগ জেগাত আছে মই আছোঁ বেলেগ জেগাত গতিকে সেই কবিতাখনক কিন্তু মোৰ টাইম লাইনত আছে ৰুবুল মই কবিতাবোৰ মই তাত দি দিয়া আছে মোৰ ফেচবুকৰ তাত হেৰি কৰিম মই বাকী আমি ডাইলগ শুনাম গান গাম চব কৰিম এতিয়া ৰঙিয়াত আচ্ছা ৰঙিয়াত চাইছিলে ন কুলদীপ কাশ্যপ আচ্ছা ভাগ্যদেৱী কুলদীপ চাইছিলা ন মালবিকা মোৰ বান্ধৱী ভাল লাগিছিলে নাটকখন সুৰজিত দহন চিৰিয়েলখন মোৰ খুব প্ৰিয় চিৰিয়েল খুব আৰু দি আছে দহনখন 7:30 বজাত ৰঙত চাব গুড ইভিনিং আশা হাউ আর ইউ দিগন্ত বৰ্মন আচ্ছা আই এম ফাইন এণ্ড হোপ ইউ আৰ ৱেল টু মোৰ ভালেই
বাইদেউ চেলেঞ্জ আৰু জাল ছবি দুখন গানৰ ভিডিঅ' কেইটা ইউটিউবত আপলোড দিবচোন আচ্ছা ঠিক আছে ডেফিনেটলি মই চেলেঞ্জৰ গান মোক লাগে মই বিচাৰি আছোঁ জালৰ ক'ব নোৱাৰিম বহুত দিন হ'ল তথাপি মই চেলেঞ্জৰ ডাইৰেক্টৰ আমাৰ নানান পাচনি জালৰ আছিলে মুন্না আহমেদ দা তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম তেওঁলোকে যাতে গানকেইটা ইউটিউবত দিয়ে মই ৰিকুৱেষ্ট কৰিম মোকো লাগে আচলতে গানকেইটা ইউটিউবত হ'লে ভাল কৰিব পৰা যায় আৰু বিশেষ আজি বিশেষ লোক অহা নাই খুব ব্যস্ত হৈ আছে চাগে মানুহবোৰ বৰ্তমান পৰিস্থিতি ভ্ৰাম্যমান জগতৰ অৱস্থা কিছু শোচনীয় হৈ পৰিছে তাৰ ওপৰত আপোনাৰ হয় এইটো খুব মানে এতিয়া উপায় নাই ভূমিত্ৰা কথাবোৰ ভাবিবলৈ গ'লে এইটো নহয় যে কেৱল ভ্ৰাম্যমানৰ ওপৰতে প্ৰভাৱ পৰিছে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰভাৱ পৰিছে আৰু আমাৰ ছবি জগতৰ ওপৰতো প্ৰভাৱ পৰিছে ভ্ৰাম্যমানততো পৰিছেই লগতে প্ৰত্যেকটো ক্ষেত্ৰত আপোনাৰ চাকৰিয়ালৰ বাহিৰে যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ পৰা আৰম্ভ কৰি একদম ছবি জগত ভ্ৰাম্যমানলৈকে সকলোতে শোচনীয় হৈ পৰিছে বিশেষকৈ আপুনি যিহেতু ছিগনিফিকেণ্ট কৰি দিছে মোক ক'বলৈ যে ভ্ৰাম্যমানৰ ওপৰত সেইটো সঁচাকৈ বৰ মানে উপায় নাই এইটো আমি এনেকুৱা এটা মহামাৰী এইটো এক প্ৰকাৰ এইটো ডিজাষ্টাৰ সেইটোৰ এগেইনষ্টত আমি যুদ্ধ কৰিব নোৱাৰোঁ আমি একমাত্ৰ নিজক সাৱধানতা অৱলম্বন কৰিব লাগিব যিখিনি গাইডলাইন চৰকাৰে দিছে সেইখিনি কৰিব লাগিব তেতিয়াহে আমি এখন ৰোগমুক্ত পৃথিৱী পাম কিন্তু তথাপি যিসকল আমাৰ ভ্ৰাম্যমানৰ লগত জড়িত সৰু ডাঙৰ যিসকল আৰ্টিষ্ট আছে যিসকল ষ্টেজৰ লগত জড়িত মানে ধৰি লওক ছেটিংছৰ লগত জড়িত তেওঁলোকো একোজন আৰ্টিষ্ট তেওঁলোকলৈও বেয়া লাগিছে মই নকওঁ মই মোৰ সাধ্য অনুসাৰে মোৰ ঘৰৰ কাষত কাৰোবাক যদি সহায় কৰিবলগীয়া হৈছে মই কৰিছোঁ কিন্তু মই যিহেতু 2-3 বছৰ ভ্ৰাম্যমানৰ পৰা আঁতৰি আছোঁ প্ৰস্তুতি বাহতে কৰিছে ভ্ৰাম্যমানৰ বহুত ক্ষেত্ৰত মই দেখিছোঁ তেনেকৈ আৰু বহুতেই কৰিছে তেনেকেই অকণমান ইজনে সিজনক সহায় কৰি চলিব লাগিব উপায় নাই নহ'লে তো উপায় নাই আমি মানে ফাইট কৰিব নোৱাৰা এটা পৰিস্থিতি আমি মানে নিজক সাৱধান কৰি ৰাখিলেহে পাৰিম আচ্ছা কুলদীপ মই নিগেটিভ কেৰেক্টাৰ কৰাৰ মজাটো বেলেগ পজিটিভ হ'লেতো পজিটিভ কিন্তু পজিটিভ কেৰেক্টাৰত কি হয় আপুনি অকল কান্দিয়েই থাকিব লাগিব আপুনি হাঁহিয়েই থাকিব লাগিব কান্দিয়েই থাকিব লাগিব এই দুটা বাহিৰে বিশেষ কৰিবলগীয়া নাথাকে মানে খুব প্লেইন টাইপৰ কেৰেক্টাৰৰ কথা কৈছোঁ দেই মই কিন্তু নিগেটিভ বুলি ক'লে আপুনি সেই কেৰেক্টাৰটো আপোনাৰ মতে ঢাল খুৱাই ল'ব পাৰে যেনেকৈ আপুনি সিংঘমখন চাইছে সিংঘমত যেনেকৈ পজিটিভ কেৰেক্টাৰ অজয় দেৱগনে কৰিছে ঠিক তেনেকৈ প্ৰকাশজীয়ে নিগেটিভ কেৰেক্টাৰ কৰিছে কিন্তু প্ৰকাশজী চাগে মই ঠিকেই কৈছোঁ ন তেখেতৰ নামটো পটকৈ মূৰৰ পৰা ওলাই গ'ল মোৰ ব্ৰেইনৰ পৰা পটকৈ হয়তো মই চিয়'ৰ তেওঁৰ নামটো সেইটো আকৌ মানে হেৰি নকৰিব দেই নাহাঁহিব মোক পটকৈ ওলাই গ'ল তেওঁ যিটো শৈলীত নিগেটিভিটিটো কৰিছে নিগেটিভ কেৰেক্টাৰ সেইটো কিমান সুন্দৰ দুয়োটাৰে মজাটো বেলেগ খুব বেলেগ গতিকে মই ক'ব নোৱাৰিম কোনটো ভাল পজিটিভ কেৰেক্টাৰ কৰিও ভাল লাগে আৰু নিগেটিভ কেৰেক্টাৰ কৰিও বহুত বেছি ভাল লাগে আচ্ছা সুৰজিত মোৰ অহংকাৰ নাই নেকি থেংক ইউ কেনেকৈ গম পালা নাই বুলি কোঁৱৰ মই থিয়েটাৰত আৰু চাগে নাহিম ভাবি থৈছোঁ আৰু মই থিয়েটাৰলৈ নাহিম বুলি কিন্তু চাওঁ মই এইটো মনেৰে ভবা কথা সময় পৰিস্থিতিয়ে যদি মোক বিচাৰে আকৌ যদি মই যাব খোজোঁ বা যাবলগীয়া হয় তেতিয়াতো যাম নিশ্চয় কিন্তু এতিয়ালৈকে মোৰ তেনেকুৱা একো প্লেনিং নাই মই থিয়েটাৰ যোৱাৰ একোৱেই প্লেনিং নাই সীমান্ত চৌধুৰী মই তাকেই ক'লোঁ এইমাত্ৰ থিয়েটাৰৰ কথা যে যোৱাৰ তেনেকুৱা একো প্লেনিং নাই
আৰু কিবা লাইকছ তাৰপিছত হাৰ্ট এইবোৰ চিম্বলছবোৰ একদম বহুত আহিছে থেংক ইউ ছ' মাছ কিন্তু কিবা সুধিলে ভাল আছিলে ন কথা পাতিবলৈ ভাল হয় দেৱজিৎ বৰ্মন দেৱদাসী নাটকখনৰ দেৱজিৎ মই দেৱদাসী নাটকখনৰ নুশুনাওঁ অকণমান মানে নাটকখনৰ মানে ডায়লগকেইটা অলপ মানে সঠিককৈ ক'ব নোৱাৰিলে শুনি খুব বেয়া লাগিব কিয়নো এখন লিৰিকেল টাইপৰ আছিলে তো মই ক'ম মই মিৰি জীয়ৰীৰ ক'ব পাৰোঁ মিৰি জীয়ৰী ক'ম মই আচ্ছা ৰুবুল শৰ্মা হয় মোৰ NGOটো আছে আপোনাৰ আকাংক্ষা আৰু বিগত দিনত এই আকাংক্ষাৰ জৰিয়তে যিখিনি পাৰোঁ মোৰ শক্তিয়ে যিখিনি কয় সেইখিনিৰে মই সামাজিক দায়বদ্ধতা বজাই ৰাখি বা সামাজিক দায়বদ্ধতা মই মানি যিসকলক সহায়ৰ প্ৰয়োজন আছিলে মই তেওঁৰ কাষত মই যিখিনি পাৰোঁ মোৰ শক্তিৰে যেনেকৈ কয় মই তেনেকৈ থিয় হ'লোঁ অনাগত দিনতো থিয় হওঁ বিশেষকৈ আটাইতকৈ ভাল লাগিলে মই বৰহমপুৰ মৰঙীয়ালৰ বিতুপনৰ কাষলৈ গ'লোঁ অকণমানি ল'ৰা এটা ইমান কষ্ট কৰি পেলাই বাপেক মাক এক প্ৰকাৰ থাকিও নথকাৰ দৰেই এৰি থৈ গুচি গৈছে আইতাকক পোহপাল দিবলৈ শাক চব্জি ব্যৱসায় কৰিছে বিতুপনৰ কাষত যে গ'লোঁ বিশেষকৈ আটাইতকৈ ভাল লাগিলে বিতুপনক মোৰ চকলেটছখিনি দি খুব ভাল লাগিল মুখৰ হাঁহিটো ইমান স্মাইল মানে ব্ৰাইট সেইখিনি দি খুব ভাল লাগিলে তেনেকেই কামবোৰ কৰি আছে মোৰ NGOটোৱে আৰু অনাগত দিনতো বিভিন্ন ক্ষেত্ৰত কাম কৰিম আৰু এইটো যিহেতু ছ'চিঅ' কালচাৰেল এটা NGO গতিকে মই কেৱল সামাজিকভাৱেই নহয় কালচাৰেল যিখিনি কালচাৰেলভাৱে জড়িত ক্ষেত্ৰতো যিখিনি জড়িত কাম কাজ আছে তাৰ ক্ষেত্ৰতো মই NGOটোৰ জৰিয়তে আগবাঢ়িম নাটকখন মোৰ NGOটোৰ বেনাৰতে হ'ব গতিকে সেইটোৱেই আৰু মই বা আপোনাৰ আৰু ৰুবিদাৰ লগত এক্টিং ৰবিদা আচ্ছা এইটো গান ভাল লাগে নেকি তোমাৰ তুমি যেন এটি সুৰ মোৰ হৃদয়ত ৰৈ ৰৈ বাজি থকা নিজান বনত তুমি যেন কবিতা এইটো ভাল লাগেনে মোৰো এইটো ভাল লাগে এইটো মোৰ প্ৰডাকশ্যনৰ আছিলে গানটো খুব ধুনীয়া গান আছিলে এইটো গান প্ৰিয়াংশু কাশ্যপ হাই হেল্ল' প্ৰিয়াংশু এতিয়া ভাল লাগিছে অলপ মানুহবোৰ আহি আছে কথা পাতিবলৈ ভাল লাগে দিগন্ত বৰ্মন ৰুবি হৈ গ'ল মই সেইকাৰণে ভয় খাই গ'লোঁ আৰে ৰুবিদাৰ লগত মই আকৌ এক্টিং কৰিছিলোঁ মই ভাবিছোঁ যে এইটো ৰবিদাই হ'ব লাগিছিলে টাইপিং মিষ্টেক হ'ল সেইকাৰণে কৈ দিছোঁ দেই দেখা দেখিৰ ডাইলগ লাগে দেৱদাসীৰ নকওঁ মই মিৰি জীয়ৰী কওঁ আকাশখন চাই থাকিলে যেতিয়াৰে পৰা ভাল লগা হ'ল সোৱণশিৰীৰ বতাহ ছাতি গাত লাগিলে মন ইছাতি কৰা হ'ল ঢোল পেঁপা গগনৰ মাতত মন কমোৱা তোলাৰ দৰে উৰি ফুৰিবলৈ ধৰিলে তেতিয়াৰে পৰা তোক ভাল পাওঁ জংকি নিশা সপোনতো তোক দেখো তয়ে মোৰ কলিজাৰ আমঠু হ'বনে ভ্ৰাম্যমান আচ্ছা মই ভ্ৰাম্যমান আমাৰ তেজত আচলতে ইউটিউবত দিব পাৰি মই ভাবিছিলোঁ কি দেৱদাসী আৰু মিৰি জীয়ৰীখন পাৰিলে মই খুজি ইউটিউবত দিম মই চেষ্টা কৰিম দুলুমণি দাস আমাৰ প্ৰযোজক তেওঁৰ লগত কথা পাতিবলৈ ইনফেক্ট আজিয়ে কথা পাতিম মই
পাতি পেলাই মই চাওঁচোন যদি দিয়াব পাৰোঁ। এই দুখন নাটক মোৰ ইচ্ছা আছে। ৰাইজে চাওক, দেৱদাসীখনো চাওক আৰু মিৰি জীয়ৰীও চাওক, ভাল পাওক। ভূমিত্ৰা, মই হয় দিয়া। আৰু কি হয় জানা, নিগেটিভ ৰোলবোৰ কৰিলে, সিদিনা মই মোৰ ভাইটি এটা, তেওঁৰ ঘৰত গৈছিলোঁ, তেওঁৰ ঋতুৰ মাকে মানে মোক ইমান কমপ্লেইন কৰিছে, দহনত কিয় ইমান মই নিগেটিভ কেৰেক্টাৰ কৰিছোঁ। মানে ঋতুৱে কৈছে দিনটো কাম বন কৰি আহি পেলাই যেতিয়া আপোনাৰ ডাইলগটো শুনো মোৰ খং উঠি যায়। মানে আৰে আহিল আৰু এই ঘৰ ভাঙিবলৈ। কিন্তু মই ভাবোঁ সেইটোৱে চাগে মোৰ ছাকচেছ কেৰেক্টাৰটো কৰা। যদি খঙেই নুঠে মই কিহৰ নিগেটিভ কৰিছোঁ, হয়নে? হয় 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 ভূমিত্ৰা, হয়। খং উঠিলেহে, চৰিত্ৰটোৱে যদি খং উঠে তেতিয়াহে মই ছাকচেছ। ঠিক কথা কৈছে। সুৰজিত, মই তেনেকুৱা চিৰিয়েল কৰা নাই। আপুনি যেনেকুৱা ধৰণৰ কৈছে, মই সাধাৰণতে তেনেকুৱা ধৰণৰ কেৰেক্টাৰ নকৰোঁ। মোৰ মনত পৰা নাই, কিন্তু তথাপি ক'ৰবাত মিছড আউট হ'ব পাৰে। সাধাৰণতে মোৰ নহয়, মোৰ মনত পৰা নাই জানেনে। গৌতম ৰাজবংশ, আচ্ছা, থেংক ইউ। কুলদীপ কাশ্যপ, দহনৰ ডাইলগ নকওঁ দিয়া, এতিয়া ৰাইজে চায়ে আছে নহয়। মিৰি জীয়ৰীৰে ক'লোঁ, দহনৰ এইকাৰণে নকওঁ, ৰাইজে চায়ে আছে, নহ'লে আমেজ নাপাব মোৰ মুখত। জীৱন বৰ্মন, লকডাউনত কেনেকৈ টাইম পাছ কৰিছে? টাইম পাছ কৰাটোৱেইটো অসম্ভৱ হৈ পৰিছে জীৱন। তথাপি ব্যস্ত ৰাখিছোঁ, সময়টো যাতে পাৰ হয়। সম্পূৰ্ণৰূপে ফেমিলিক সময় দিছোঁ। খোৱা বোৱা বনাই বিৰাট ভাল পাওঁ, গতিকে বনাওঁ কিবাকিবি। তাৰোপৰি এইকেইদিন মই মোৰ বাইদেউ ঘৰত আছোঁহি, নগাঁৱৰ। বাহঁতৰ ফেমিলিটোকো যথেষ্ট সময় দিছোঁ। ইয়াত থাকিও ভাল লাগে। বাহঁতৰ ফেমিলিটো মোৰ ছেকেণ্ড হোম নিচিনা। মোৰ ভাল লাগে ইয়াত থাকি। ইয়াতে আছোঁ, ভাগিনজনী আছে, ভাগিনক সময় দিছোঁ। বাকী আমাৰ সৰু সৰু কেইটামান ভাইটি ভণ্টি আছে, সিহঁতক সময় দিছোঁ, সেয়া ভাল লাগিছে। তাৰপাছত গান গাইছোঁ, কবিতা আবৃত্তি কৰিছোঁ, অনাগত দিনৰ প্ৰজেক্টছবোৰৰ ওপৰত অলপ কাম কাজ আৰম্ভ কৰিছোঁ, তেনেকেই। কুলদীপ, থিয়েটাৰত হয়, মোক বিচাৰিছে কেইবাবাৰো। মই 2016 চনৰ পিছত থকা নাই, কিন্তু তথাপি বিচাৰিছিলে। কিন্তু ইচ্ছা নাই যোৱাৰ। কষ্ট হয়, মন যায় যাবলৈ। চাওঁচোন, মই এতিয়া একো নকওঁ। পৰিস্থিতি সাপেক্ষে যদি যাবলগীয়া হয় যাম। বাহ, বৰ ধুনীয়া কিবা এটা লিখিছে দেই, পৱন নীল কাশ্যপ। আচ্ছা, মই পঢ়ি দিওঁ। পৱন নীল কাশ্যপৰ কবিতা, হা, এইটো গুচি গৈছে, এক ছেকেণ্ড। আচ্ছা, মই কবিতাটো আবৃত্তি কৰিম, হা, এতিয়া মানে পাঠ কৰিম। পৱন নীল কাশ্যপে লিখিছে, মোলৈ পঠিয়াইছে। কাষত থাকিও দূৰ তুমি, হাঁহিত থাকিও অশ্ৰু তুমি, শেৱালিত শুভ্ৰ সুৰভি হৈও শৰতৰ দীঘলীয়া ৰাতি তুমি, লগত থাকিও অকলশৰীয়া তুমি, সুখত থাকিও শীতল তুমি, প্ৰেমৰ কাকতলীয়া অনুভূতি থাকিও আজি বেৰসিক প্ৰেমিকা তুমি। বাহ, বৰ সুন্দৰ কবিতা লিখিছা দেই পৱন নীল। মই তুমি বুলিয়ে কৈছোঁ। বৰ সুন্দৰ কবিতা, পঢ়ি খুব আনন্দ লাগিলে। এনেকৈ যদি কোনোবাই কবিতা লিখি দিব পাৰে দেই, মই পঢ়িম, কবিতাটো পাঠ কৰিম। পাঠটো কিমান ভাল হৈছে মই নাজানো, হঠাৎ কৰিছোঁ, কিন্তু ভাল লাগিলে। পৱন নীল কাশ্যপ। কুলদীপ কাশ্যপ, নুপুৰ পেজত ময়ো সময় দিবলৈ পাই খুব ভাল লাগিলে। তোমালোকৰ যিসকল, আৰু এবাৰ মই নামটো পঢ়ি দিছোঁ, যিসকলে নুপুৰ পেজৰ লগত জড়িত হৈ আছে: কুলদীপ কাশ্যপ, উদীপ্ত কোঁৱৰ, গৌতম ৰাজবংশী, ৰুবুল শৰ্মা, সীমান্ত চৌধুৰী, দিগন্ত বৰ্মন, আবুল হাছিম, জীৱন বৰ্মন, প্ৰিয়াংশু বৰ্মন,
তৰুণ মোহন শৰ্মা, দেৱজিৎ বৰ্মন, সুৰজিৎ দাস, ধ্ৰুৱজ্যোতি বৰ্মন, এওঁলোকে পেজটোৰ লগত জড়িত হৈ আছে। খুব ভাল কাম কৰিছে। এনেকুৱা কিছুমান ইনিচিয়েটিভ ল'ব লাগে। এইটো যিহেতু কালচাৰেল পেজ, এই পেজৰ জৰিয়তে মই তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম, কোনোবাই যদি ভাল কাম কিছুমান আপলোড দিয়ে, তোমালোকে যাতে এই পেজটোৰ জৰিয়তে 10জন মানুহৰ ওচৰলৈ নিয়াব পাৰা, সেইটো মই উইচ কৰিছোঁ। ভাল কাম কৰা যাতে, সেইটোৱে উইচ কৰিছোঁ। বা আপুনি কি খেল খেলি ভাল পায়? ইমান যে বেয়া পাওঁ, লুকা ভাকু বাহিৰে একো খেলিয়ে বেয়া পাওঁ। আগতে সৰুতে কেৱল লুকা ভাকু খেলিছিলোঁ, ভাত বনোৱা খেল খেলিছিলোঁ। মই আৰু মোৰ ডাঙৰ ভাগিনজনীৰ বয়সত বহুত আছে পাৰ্থক্য, তথাপি আমি খেলিব পাৰিছিলোঁ। মানে তাই অকণমানি, ময়ো অকণমানি আছিলোঁ। আমি খুব খেলিছিলোঁ তেতিয়া। তাৰপিছত ওচৰ চুবুৰীয়া লৈ পেলাই ঘৰ বনাইছিলোঁ, ভাত বনোৱা খেলিছিলোঁ, সেয়ে খেলিছিলোঁ। বাকী খেল কুদক লৈ মই একদম মানে এক্টিভ নহয়। লুকা ভাকু সেয়াই, সৰুৰ পৰা কিবা কিবি খেলি থাকোঁ, এক্টিং কৰা খেলোঁ, কিবা খেলোঁ, এইবোৰেই খেলোঁ। বাকী বেলেগ খেল মই ভাল নাপাওঁ। সুৰজিৎ, থেংক ইউ। আৰু কিবা আহিছে নেকি? সুন্দৰ প্ৰদৰ্শন বা, থেংক ইউ। কবিতাটো শুনি ভাল লাগিল সঁচাকৈ। খুব ভাল লিখিছে নীল পৱনে, খুব ভাল লিখিছে। নিয়নদেৱ, মই দেৱদাসীৰ নাটকখন 2016 চনৰে আছিলতো। পাণ্ডুলিপিখন মোৰ গুৱাহাটী ঘৰত থাকি গ'ল। মই বিশেষ মনত পেলাবলৈ কষ্ট পাইছোঁ, আৰু মই ভুলকৈ নাটকখনৰ বিষয়ে ডাইলগটো ক'বলৈ বেয়া পাইছোঁ, মোক ক্ষমা কৰিব। মই মিৰি জুৰিৰে ডাইলগ এটা ক'লোঁ, বেয়া নাপাব দেই। মই আকৌ নেক্সট টাইম যেতিয়া মই বেলেগ পেজ বা বেলেগ কাৰণত লাইভ আহিলে আপোনাক যদি পাওঁ, মই নিশ্চয় তেতিয়ালৈ এটা প্ৰিপেয়াৰ কৰি থৈ দিম। মোৰ নিজা কবিতা নাই প্ৰিয়াংশু কাশ্যপ, মই কবিতা একদম লিখিব নাজানো। মোক বেলেগে কবিতা দিছে এইখিনি সময়ত। সিদ্ধাৰ্থ শংকৰ কলিতাই কবিতা দিছে, তেখেত খুব এজন ভাল সাহিত্যিক, কবি সাহিত্যিক। ৰূপম বৰাই দিছে, তেওঁলোকৰ কবিতাবোৰহে আবৃত্তি কৰিছোঁ। মই কবিতা মই লিখিব নোৱাৰোঁ। মই টিকটক কৰোঁ জীৱন বৰ্মনে। এতিয়া এই লকডাউনৰ মই টিকটকটো খুলি লৈছোঁ, কিন্তু টিকটক কৰিলেও মানে মই এই অলপ কমেডি টাইপৰ ভিডিঅ'জ টিকটকবোৰ ভাল পাওঁ, সেইবোৰেই কৰোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে মাত দিয়া। শ্ৰীমান্ত চৌধুৰী, থেংক ইউ। মই গ্ৰুপত পেজটোত লাইভ আহিলোঁ। মা কুলদীপ কাশ্যপ, মই বিপুল দাবী কৰিলেও মই নোৱাৰিম এতিয়া দেৱদাসীৰ হেৰি কৰিব, মানে ডাইলগ ক'ব, কাৰণ মই একদম সঁচাকৈ ক'বলৈ গ'লে মোৰ বিশেষ মনত নাই। একদম শেষৰ ফাললৈ কৈছিলোঁ, তই বৰ ভাল মানুহ জীৱন, মোক বৰ ভাল পাওঁ ন তই। সেই জনমতটো নহ'লি, কিন্তু কথা দিছোঁ অহা জনমত এই মায়াই তোৰ মায়া হৈ জন্ম ল'ব। ইয়াৰ সমস্ত মৰম তোক উজাৰি দিব। কথা দিছোঁ, মই কথা দিছোঁ। আৰু দীঘলীয়া আছিলে, এইখিনি মোৰ ভাল লাগে কৈ, এইখিনিয়ে মনত পৰিলে। বাকী ৰ'বা, পৱনে আৰু এটা দিছে, বৰ ধুনীয়া কবিতা লিখে দেই পৱন নীল কাশ্যপে। তোমাক নেদেখিলে মনটো উদাস হয়, তোমাক পাবলৈ মনে অহৰহ চেষ্টা কৰি থাকে। কোনো আঘাত নাই দেহত, তথাপিও বিষৰ অনুভৱ হয়, কাৰণ মোৰ দেহৰ কোনোবা এটা অংশ তোমাৰ লগত আছে। বাহ, বৰ ৰোমেণ্টিক দেই মানুহজন পৱন নীল কাশ্যপ, বৰ ভাল লিখিছে। প্লিজ কিপ ইট আপ, লিখি থাকিব, ভাল লাগিছে। প্ৰিয়াংশু কাশ্যপ, মোৰ ঘৰ নগাঁও বৰহমপুৰত। সুৰজিৎ বা, মই কিজানি বহুত কমেণ্ট কৰিলোঁ, বেয়া নাপাব। আৰে কিয় বেয়া পাম, মাই প্লেজাৰ, কৰি থাকক কমেণ্ট। কথা পাতিবলৈতো আহিছোঁ লাইভ, আৰুনো কি। সদায় ঘৰৰ মানুহখিনিৰ লগত কথা পাতিয়ে থাকোঁ, আজি বোলো সকলোৰে লগত কথা পাতোঁ, কাৰণ এতিয়াতো যি দেখিছোঁ সামাজিক মাধ্যমতে মানুহে কথা বতৰা পাতিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি। ৰুবুল, মই একদম মনত নাই। মানে কি হয় জানানে, কেতিয়াবা কিছুমান ডাইলগ মনত থাকে, কেতিয়াবা কিছুমান মনত নাথাকে। এনেকৈ ভাগেনে
জীবনে হঠাতে উচুপে অচিনা ঘাটতে ৰৈ আগুৱাই যাব নোৱাৰো থমকে আশাৰে নৈ বেলিও আজি নাহিলে ঘূৰি কতে হেৰালে জোন খুপি খুপি মই বিচাৰি ফুৰো কোন মোৰ বুকুৰ আপোন এনেকৈ ভাগে নে সপোন এনেকৈ ভাগে নে সপোন ৰুবুল মই তোমাৰ এটা ৰিকুৱেষ্ট ৰাখিলোঁ ডায়লগ মোৰ বিশেষ মনত নাই মনত মানে নাই এইটো নহয় প্ৰপাৰলি মনত নাথাকিলে ক'বলৈ বেয়া লাগে কৈ ভাল নালাগে গাঁথনিটো প্ৰপাৰ নহ'লে কিন্তু টাইটেল ট্ৰেকটো মনত আছিলে সেইটোকে গাই দিলোঁ হ'ব ন কিবা এটা ৰিকুৱেষ্ট ৰাখিছোঁ জন বৰ্মন মোৰ ভাল দীক্ষুদাৰ কণ্ঠৰ মালবিকা মোৰ বান্ধৱী নাটকখনৰ গীতটো মালবিকা গীতটো এইটো হেৰি কি নামে মাতিম তোমাক অদিতি নে মালবিকা না 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 কলিজা না 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 আচ্ছা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বুলি জানিলে যে মই একদম প্ৰিপেয়াৰ কৰি থলোহেঁতেন কিন্তু মই মালবিকা মোৰ বান্ধৱীৰ এইটো গানহে ভাল পাওঁ এটি কবিতা তোমাৰ নামত লিখিলো মনৰে ভাষা সৰু সৰু সোঁৱৰণি আছে নীলা চিয়াহীত লিখা এই গীতটো মোৰ খুব ভাল লাগে আৰু এটা গীত ভাল লাগে আমি সেইটো শ্বিলঙত গৈ শ্বুটিং কৰিছিলোঁ ফ্ৰেণ্ডছ উইল বি ফ্ৰেণ্ডছ ফৰ এভাৰ এণ্ড নেভাৰ আৰ পাহৰিছোঁ বাট মানে এইবাৰ পৰা প্ৰিপেয়াৰ হৈ আহিব লাগিব যে দেখিছোঁ বহুত পুৰণা নাটকৰ গান গাবলৈ কৈ দিছা নহয় কুলদীপ হ'ব চাগে ন এইকেইটা গান গুণগুণাইছোঁ আৰু কোৱা আৰু দীপ্তি ধুনীয়া বা দীপ্তি শৰ্মা থেংক ইউ মোৰ তুমি কবিতা আবৃত্তি কৰিবা নেকি বা পৱন নীল নিশ্চয় কৰিম মোলৈ পঠিয়াই দিবা মোৰ ইনবক্সত মই নিশ্চয় কৰি পঠিয়াই দিম কিন্তু কবিতাটো বেকগ্ৰাউণ্ড মিউজিক ধুনীয়া দিবা হা ভাল দিবা থেংক ইউ ৰুবুল মোৰ ভাইটিৰ নিচিনা মোক বা পাতি লৈছে আৰু বাৰে বাৰে মেছেজ কৰি থাকে বা মোৰ ভুল হ'লে কেতিয়াবা ভাইটি বুলি ক্ষমা কৰিব ভুলেই হোৱা নাই তাৰ বেচেৰাটো আৰু কিবা কিবি কথা আৰু সোধক বেছি সময় নলওঁ মই আপোনালোকৰ পৰা কিবা আৰু আপোনালোকৰ জানিবলগীয়া থাকিলে সুধিব পাৰে মই বেছি সময় নাথাকিম আপোনালোকৰ পৰা বিদায় লওঁ ডায়লগ ক'লোঁ সীমান্ত ডায়লগবোৰ কি হয় জানা কি বহুত দিনৰ আগতে মানে অলপতেই যদি নাটকখন কৰোঁ তেতিয়া বা মনত থাকে বা চিৰিয়েলখন কৰোঁ মনত থাকে কিন্তু কিছুমান বস্তু মই কৰা বহুত দিন হ'ল মনত নাথাকে ৰুবুল শৰ্মা এইটো খুব ভাল কথা সুধিছা যে সাম্প্ৰদায়িক সময়ত কৰোনা মহামাৰীৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবোৰ ভয়ানক বিপদৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত আপুনি এগৰাকী শিল্পী হিচাপে আমাৰ ভূমিকা কেনেকুৱা হোৱা উচিত বুলি ভাবে ভেৰি গুড কুৱেশ্যন মই এইটোৱে ক'ম এই ক্ষেত্ৰতহে আচলতে ভূমিকাটো খুব ষ্ট্ৰং হ'ব লাগে ওচৰে পাজৰে খবৰ ল'বা কাৰোবাক যদি তোমাৰ সহায়ৰ হাতখন প্ৰয়োজন হৈছে আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰিবা যি পাৰা যেনেকে পাৰা যদি ভাবিছা যে এসাঁজেই খুৱাব পাৰিম মানুহজনক খুৱাবা তাৰোপৰি
এটা এটা এৱেৰনেছ কেম্পেইন কৰিবা এই পেজটোৰ জৰিয়তে, সজাগতা, যাতে ব্যক্তিসকল সজাগ হয়, সামাজিক দায়বদ্ধতা মানে সামাজিক যিটো দূৰত্ব মানি চলিবলৈ চৰকাৰে বাৰে বাৰে কৈ আছে সেয়া যাতে মানি চলে, হাতখন বাৰে বাৰে ধুৱে যাতে, মাস্ক এতিয়া অপৰিহাৰ্য কৰিছে। মই আজি ক'ৰবাত পালোঁ মাস্ক নিপিন্ধিলে হয়তো চাগে ফাইন ভৰিব লাগিব, হেলমেট যেনেকৈ নিপিন্ধিলে ফাইন ভৰে, গতিকে মাস্কটো ইম্পৰ্টেণ্ট। চাবা কিছুমান মানুহে মাস্ক আৰু চেনিটাইজাৰ ল'বলৈ সক্ষম নহ'বও পাৰে, কাৰণ এটা বিশেষ প্ৰকাৰৰ মাস্কেহে কামত দিব। গতিকে যদি পাৰা সেই মাস্কবোৰ কিছু কিছু লোকৰ মাজত বিলাবলৈ চেষ্টা কৰিবা। এনেকৈ বিভিন্ন ক্ষেত্ৰত কাম কৰিব পাৰা তোমালোকে এই পেজটোৰ জৰিয়তে। আৰু ভ্ৰাম্যমানলৈ অহাৰ কিবা পৰিকল্পনা? প্ৰশান্ত মেনা, আপুনি চাগে মোৰ ফেচবুক একাউণ্টত আছে, পৰিকল্পনা মই নাই, মই প্ৰশান্ত মেনা মই কৰা নাই। 3 বছৰটো গ'লোঁ আৰু মোৰ ভ্ৰাম্যমান যোৱাৰ কোনো পৰিকল্পনা নাই। চাওঁ, আগতেও কৈছোঁ এতিয়াও কওঁ যে পৰিস্থিতিয়ে যদি বাধ্য কৰাই মই আহিম, মানে কি আৰু যদি ডিমাণ্ড কৰে পৰিস্থিতিয়ে বা ৰাইজে তেতিয়া আহিম, আদাৰৱাইজ মোৰ কোনো তেনেকুৱা প্লেনিং নাই। সুৰজিত দাস, মই ডেফিনেটলি মই ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিম দেই। লক্ষেশ্বৰ দাস, হাই লক্ষেশ্বৰ। আৰু বৰ্তমান সময়তো মোৰ ভাল ভ্ৰাম্যমান থিয়েটাৰ, অসমীয়া ভ্ৰাম্যমান। আচ্ছা, মই তোমালোকক এটা ৰিকুৱেষ্ট হয়তো পঠিয়াইছিলোঁ মাজতে, মালবিকা মোৰ বান্ধৱী, এই নাটকখনৰ যিটো ষ্টেজ ছং আছে, কি নামে মাতিম তোমাক অদিতি নে মালবিকা, এই গানটো অলপতে মই গুণগুণাইছিলোঁ। যদি এই গানটোৰ এটা ষ্টেজ ৰেকৰ্ডিং আছে, কাইণ্ডলি মোৰ কালেক্ট কৰি পেলাই যদি মোৰ ইনবক্সত পঠিয়াব পাৰে বৰ সহায় হ'ব। অকণমান পাৰে যদি হেল্প কৰিবচোন। অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ খুব প্ৰয়োজনীয় হৈ আছিলে ক্লিপিংছটো। থেংক ইউ জি শইকীয়া। অথনিৰ পৰা কোনেও মোক কোৱা নাই ধুনীয়া লাগিছে বুলি, জি শইকীয়াই কৈছে দেই ধুনীয়া লাগিছে বুলি, থেংক ইউ। এনেই হাই বা, তুমি বহুত ধুনীয়া। চ' চুইট, থেংক ইউ। ধুনীয়া বুলি ক'লে ফিমেল যে মানে মহিলাই খুব ভাল পায়। আপুনি অভিনয় কেতিয়াৰ পৰা কৰিছিলে? সীমান্ত চৌধুৰী, মই বহুত সৰুতেই অভিনয় কৰিছিলোঁ। সৰুৰে পৰা মই অভিনয়ৰ লগত জড়িত। প্ৰথম নাটক আছিলে মোৰ চিৰাজ। সৰুকালৰ সীতা চৰিত্ৰটো মই বহুতেই ৰিহাৰ্চেল কৰিলোঁ, কিন্তু মোৰ কিবা কাৰণত মোৰ অলপ অসুখ হ'ল, মই সেই চৰিত্ৰটো কৰিব নোৱাৰিলোঁ। তাৰপিছৰে পৰা ধৰি লওক মই সাংস্কৃতিক জগতৰ লগতেই জড়িত হৈ আছোঁ, গান গাওঁ, অভিনয় কৰোঁ। আচ্ছা প্ৰশান্ত মেনা, আপুনি এবাৰ থিয়েটাৰ সূৰ্যত নাটক দিছে নেকি? পৰশুৰামৰ প্ৰেয়সী। ডেফিনেটলি, অল দ্য বেষ্ট। খুব ভাল হ'ব নিশ্চয়। পৰশুৰামৰ প্ৰেয়সী মই নিশ্চয় চাবলৈ আহিম, খুব ভাল হ'ব। অল দ্য বেষ্ট। দীপাংকৰ বৰুৱা, মালবিকা মোৰ বান্ধৱী, নাটকখন বৰ ভাল। ভূমিত্ৰা দাস, থেংক ইউ ছ' মাছ। উইচ কৰিব সকলোৱে যাতে মই ভালকৈ কাম বন কৰি আগুৱাই যাব পাৰোঁ। আপোনালোকৰ কিছুমান এক্সপেক্টেশ্যনছ থাকে আমাৰ আৰ্টিষ্টসকলক লৈ, মোক লৈ চাগে ক'ৰবাত কিবা অলপ এক্সপেক্টেশ্যনছ আছে আপোনালোকৰো। প্ৰে' কৰিব বা ব্লেছিংছ দিব যাতে মই সেইবোৰ পূৰণ কৰিব পাৰোঁ আপোনালোকৰ ভাল ভাল কামৰ জৰিয়তে। আচ্ছা, অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ আপোনাৰ হাতত নাই ন? আপুনি পাৰিলে যিহেতু আমাৰ বহুত পুৰণা লোকসকলৰ লগত যদি টাচত আছে, এবাৰ সুধিবলৈ চেষ্টা কৰিবচোন যদি পাৰে, আৰু কালেক্ট কৰিব নোৱাৰিলেতো উপায় নাই, আৰু চেষ্টা কৰিবচোন।
শেৱালি কৈছে মই বিয়া হোৱা নাই। নাই নাই, কিয় বেয়া পাম সোধাৰ কাৰণে বাৰু। মই বিয়া হোৱা নাই, চাগে এবছৰতে মই বিয়া হ'লোহেঁতেন। কিছু এটা টেকনিকেল প্ৰব্লেমৰ কাৰণে মই এবছৰ হ'ব নোৱাৰিলোঁ। কিন্তু প্ৰে কৰিব, অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰী মানৰ ভিতৰত আপোনালোকে ভাল খবৰ পাব লাগে। নিশ্চয় মই জনাম আপোনালোকক। আচ্ছা, সীমান্ত চৌধুৰী ৰিহাৰ্চেল চাইছিলে, ক'ত চাইছিলে? ৰাজশ্ৰী থিয়েটাৰ নে? ৰাজশ্ৰী থিয়েটাৰ চাইছিলে ন সীমান্ত চৌধুৰী? আচ্ছা, ৰুমা কাকতি ৱাচিং, মোৰ বাইদেউ, ডাঙৰ বা, যাৰ ঘৰত মই এতিয়া আছো, তেওঁ চাই আছে। আৰু কিবা কথা? বহুত দেৰিকে আহিছে বা দেই, মই যাবই হ'ল, এতিয়াহে আহিছে বা। সীমান্ত চৌধুৰী, মোৰ ৰিহাৰ্চেল আপুনি ক'ত চাইছিলে? কোনখন নাটক? পৱন, মোৰ কবিতা আবৃত্তি কৰিবনে বা ক'ত দিম বা? নাম্বাৰটো বাৰু মই নকওঁ, মোৰ ফেচবুকৰ ইনবক্সত আপুনি দি পঠিয়াব মোৰ কবিতাটো, মই ডেফিনেটলি আপোনাক আবৃত্তি কৰি পঠিয়াই দিম, চিন্তা কৰিব নালাগে। দেৱদাসীখন মোৰ খুব প্ৰিয় নাটক আছিলে। সীমান্ত চৌধুৰী বিয়াত মাতিব বা? নিশ্চয় মাতিম, নিশ্চয় মাতিম, আহিব লাগিব দেই। জি শইকীয়া, থেংক ইউ, থেংক ইউ। আচ্ছা, ৰাজশ্ৰী থিয়েটাৰত চাইছিলে মানে, মুকালমুৱাত। আপোনাৰ ঘৰ মুকালমুৱা নে মুকালমুৱালৈ গৈছিলে? মই সুৰজিত, তোমাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট মই একচেপ্ট কৰিম বুলি ক'লোঁ, মই কৰি দিম দেই। ধীৰাজ, মোৰ ভাল, মোৰ ভাল। বিশেষ আৰু সময় নলওঁ, বহুত দেৰি হৈ গ'ল চাগে, আধা ঘণ্টামান হৈ গ'ল। জীৱন বা, আপোনাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিল অলপ ক'ব নেকি? নকওঁ দেই জীৱন বৰ্মন, বেয়া নাপাব, মোৰ বাইদেউ চাই আছে লাইভত, এইবোৰ নকওঁ। মই বহুত দুই এটা কথা ঘৰত মিছা মাতি পেলাই চলিব লাগে নহয়, তেনেকৈ থাকিব দিয়ক দেই, বেয়া নাপাব। লাইভটো ডিছকানেক্ট কৰাৰ পিছতে বাৰ কুৱেশ্যন আৰম্ভ হৈ যাব, এইটো কি হয়, এইটোতো গম নাপাওঁ, সেইটোতো গম নাপাওঁ, গতিকে নকওঁ দেই একো ফাৰ্ষ্ট লাভৰ বিষয়ে। লক্ষেশ্বৰ দাস, কি প্ৰশান্ত মেনা মিৰি জীয়ৰী, খুব সুন্দৰ এখন নাটক, হেমন্ত দত্ত ছাৰে লিখিছিলে। আপুনি যিহেতু এতিয়া সূৰ্যত নাটক দিছে বা আপুনি আগৰ পৰাই নাটক লিখি আছে, মানে মই এটা সৰু এটা মানে আপোনাক ক'বহে পাৰিম, তেখেতৰ গাঁথনিবোৰ এবাৰ পাণ্ডুলিপিবোৰ পঢ়ি চাবচোন, বৰ বেলেগ ধৰণৰ শব্দ ব্যৱহাৰ কৰে। মই অলপ আগতে এটা ডায়লগ কৈছিলোঁ যে, সৌ আকাশখন চাই থাকিলে যেতিয়াৰে পৰা ভাল লগা হ'ল, সোৱণশিৰিৰ বতাহ ছাতি গাত লাগিলে পিছাতি কৰা হ'ল, ঢোল পেঁপা গগনাৰ মাতত মন কমোৱা তোলাৰ দৰে উৰি ফুৰিবলৈ ধৰিলে। তেতিয়াৰে পৰা তোক ভাল পাওঁ জংকী, নিশা সপোনতো তোক দেখো কেঁচা সোণ, তই মোৰ কলিজাৰ আমঠু, কলিজাৰ আমঠু। বৰ সুন্দৰ হয়নে? প্ৰসেন মেনা এনেকুৱা ধৰণৰ গাঁথনিবোৰ খুব ধুনীয়াকৈ কৰে, আপুনি চাবচোন এবাৰ পঢ়ি, ভাল পাব। মানে এনেই জাষ্ট কৈছোঁ, আপুনি বেয়া নাপাব দেই, এডভাইচ বুলি নাভাবিব, এনেই জাষ্ট ডিছকাশ্যন এটা কৰিছোঁ। মই মাতিম, কাকো মাতিম, অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ, আৰু নিশ্চয় মাতিম, কিয় নামাতিম। জীৱন বৰ্মন, থেংকছ মোৰ প্ৰব্লেমটো বুজি পোৱাৰ কাৰণে। আচ্ছা, সীমান্ত চৌধুৰী, মুকালমুৱাত ঘৰ ন? আচ্ছা আচ্ছা, পৱন নীল কাশ্যপ ফেচবুকতো মোক আশা বৰদলৈ বুলিয়ে আছে, আৰু কি বুলি থাকিব, আশা বৰদলৈ। বা ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব, মানে সকলোৱে দিছে নেকি ফ্ৰেণ্ড ৰিকুৱেষ্ট? কৰিম বাৰু, মই চাই মেলি, মই সময় সুবিধা মিলাই মই এটা এটাকৈ একচেপ্ট কৰি থাকিম দেই। কোঁৱৰ দা আৰু সুৰজিত, এই দুটা মই কৰিম, আই প্ৰমিছ।
একো ভুল কথা কোৱা নাই সুৰজিত, চবেই ক্ষমাই বিচাৰে দেখোন ভুলবোৰ কৈছে। নাই কোৱা, কিয় ভুল ক'বা? মই বেছি সময় নলওঁ আৰু আপোনালোকৰ পৰা। আৰু দুটামান কুৱেশ্যনছ পঢ়ি লওঁ, পঢ়ি মই মানে আপোনালোকৰ পৰা বিদায় লওঁ। গতিকে মই আৰু বেছি সময় আপোনালোকৰ পৰা নলওঁ, আধা ঘণ্টাতকৈ বেছি হ'ল আপোনালোকৰ লগত কথা পতা। খুব ভাল লাগিলে কথা পাতি, বহুত মোৰ মনৰ কথাও ক'লোঁ, আপোনালোকেও বহুত কিছুমান কথা জানিবলৈ মন আছিলে, যিখিনি পাৰোঁ ক'লোঁ, ক'ব পৰাখিনি ক'লোঁ, ক'ব নোৱাৰাখিনিতো জীৱন, যেনেকৈ তোমাক ক'ব নোৱাৰিলোঁ, আই এম চৰি ফৰ ডেট। গতিকে মই শেষত এটা কথাই ক'ম, নিশ্চয় নিশ্চয় প্ৰশান্ত মেলা, মই পৰশুৰামৰ প্ৰেয়সী নামটোৱেই খুব সুন্দৰ লাগিছে, কিন্তু পৰশুৰামৰ প্ৰেয়সী খুব মানে ওজন থকা এটা নাম, মানে খুব জৰুৰী নাটকৰ কাৰণে। আৰু মোৰ বিশ্বাস সংলাপবোৰো তেনেকুৱা ওজন থকা হ'ব, মোৰ বিশ্বাস হৈছে এতিয়া। নামটো যিহেতু ইমান ভাল লাগিছে, মই নিশ্চয় চাম। আপুনি যেতিয়াই গুৱাহাটীত আহে, সূৰ্য মই খবৰ পাওঁ বাৰু, তেতিয়া মই আহিম, চাম, তেতিয়া লগো পাম দিয়ক আপোনাক চালে ন। মই পৱননীল কাশ্যপ, মই নিশ্চয় একচেপ্ট কৰিম আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট। তাকে ৰুবুল, মই তাকে থেংক ইউ ছ' মাছ। সীমান্ত চৌধুৰী একদম ঠিক কথা কৈছা, মই যাম বুলিও যাব পৰা নাই, ঠিক লগ আউট হ'ব খোজো, তেনেকুৱাতে এটা কুৱেশ্যন আহি যায়, বেয়া লাগে নহয়। গতিকে মই আপোনালোকৰ পৰা এতিয়া কিন্তু যাম, এতিয়া নৰখাব দেই মোক কোনেও। এটা কথাই ক'ম, বৰ্তমান সময়ত কৰোণা মহামাৰীৰ বিষয়ে আপোনালোক সকলোৱে জ্ঞাত। যিমানখিনি পাৰে আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰৰ লগতে বিশেষকৈ অসম চৰকাৰে যিমানখিনি পাৰে আমাক সুৰক্ষিত কৰি ৰাখিবলৈ যথেষ্ট কষ্ট কৰি আছে দিনে ৰাতিয়ে। কেৱল তেওঁলোকে কিছুমান গাইডলাইন দিছে, যেনে ধৰি লওক হাতখন পৰিষ্কাৰ কৰি ৰাখিব লাগে, ছেনিটাইজ কৰি ৰাখিব লাগে, সামাজিক এটা দূৰত্ব বজাই ৰাখিব লাগে, আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মাস্কখন ওলাই যাওঁতে পৰিধান কৰিব লাগে। গতিকে সেইখিনি মানি চলিলে আমি অতি সোনকালে এখন ৰোগমুক্ত জীপাল পৃথিৱীৰ আকৌ পুনৰ ঘূৰাই পাম, আৰু তেতিয়া আমি নিজৰ কাম কাজতো আগবাঢ়িব পাৰিম, সমস্যাবোৰো আঁতৰ হৈ পৰিব। গতিকে সেইখিনি সকলোৱে চলক, সকলোকে পুনৰ অনাগত দিনবোৰ যাতে ভালকৈ যায়, ভাল হওক, সেইটোৱে মই আশা কৰিলোঁ। উইচ ইউ অল দ্য বেষ্ট, ষ্টে হোম, ষ্টে ছেফ এণ্ড সুৰক্ষিত হওক, ঘৰতেই থাকক আৰু সচেতনতা অৱলম্বন কৰক। থেংক ইউ, আহিছোঁ দেই।